Hey guys, welcome back to my channel Digital Help Lady. তো সব ফ্রেন্ড মই আজি আপনার কারণে আর না গুরুত্বপূর্ণ ভিডিও লৈ আছো। তো আজিৰ ভিডিও বিষয় হল যে টেটৰ যোনকৈ এপ্লাই আৰম্ভ হৈ গৈছে 2 তাৰিখৰ পৰা আপোনালোকে হয়তো গম পাইছে আৰু কিছুমানে গম পোৱা নাই। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব তো মই আপোনালোক দেখাই দি আছোঁ কি কি ডকুমেণ্টছ লাগিব। তো সব ফ্রেন্ড 2 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হৈ গৈছে। তো সব ফ্রেন্ড এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ ইয়াতে ডকুমেণ্টছ লাগিব। আপোনালোকৰ কি লাগিব মই দেখাই দি আছোঁ আপোনালোকক। তো আপোনালোকৰ ডকুমেণ্টছ লাগিব, ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো লাগিব, তাৰপিছত চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট আপোনালোকৰ চিগনেচাৰ লাগিব, মানে 3 নম্বৰ লাগিব এজ প্ৰুফ বাৰ্থ চাৰ্টিফিকেট অৰ SLC এডমিট কাৰ্ড, 4 নম্বৰ লাগিব আপোনালোকৰ অল এডুকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, তাৰপিছত আপোনাক লাগিব 8 ইয়াৰ CTET চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। আপোনালোকে যে CTET বা 8 পাছ কৰিছিলে তাৰ মাৰ্কশ্বিট আছে, এই মাৰ্কশ্বিটখন আপোনালোকে আপলোড কৰিব লাগিব। এই মাৰ্কশ্বিটখন আপোনাৰ প্ৰয়োজন হ'ব। আৰু তাৰপিছত লাগিব আপোনালোকৰ DLED বা BEd চাৰ্টিফিকেট লাগিব, আপোনালোকৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত লাগিব কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ আছে যিহেতু মানে লাগে আপলোড কৰি দিব, আৰু যিহেতু নাই আৰু নিদিলেও একো নাই। তাৰপিছত লাগিব ডকুমেণ্ট ছাপোৰ্ট ইন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো সবৰে এতিয়া এপ্লাই কেনেকৈ কৰিব আপোনালোকে মই দেখাই দি আছোঁ। তো এপ্লাই চলন কৰিব কৰাৰ পিছত দেখা পাইছে আপোনালোকে ইয়াতে অনলাইন এপ্লিকেশ্যন লিংক। তো এই লিংকটো মই ডাইৰেক্ট লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তো সবৰে দেখা পাইছে ৰেজিষ্টাৰ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সবৰে বেষ্টৰ লোডিং লোৱাৰ পিছত তো সবৰে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তো এই ডাইৰেক্ট লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম, তো তাৰ পৰা আপোনালোকে গৈ এপ্লাই কৰিব। তো সব দেখা পাইছে এডভাৰটাইজমেণ্ট ফৰ লয়াৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী দেখা পাইছে পোষ্ট কেটাগৰী, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে আপোনালোকে লয়াৰ প্ৰাইমাৰী নে আপাৰ প্ৰাইমাৰীৰ কাৰণে এপ্লাই কৰিব। এইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তো সব দেখা পাইছে আপোনালোকে এপ্লাই টেট প্লিজ চিলেক্ট এপ্লাই টেট। তো আপোনালোকে আছাম টেট পাছ কৰিছিলে নে চেণ্ট্ৰেল টেট পাছ কৰিছিলে, যিটো পাছ কৰিছিলে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তো সব তাৰপিছত দেখা পাইছে ফাৰ্ষ্ট নেম অফ দ্য এপ্লিকেণ্ট আপোনালোকৰ প্ৰথম নামটো ইয়াতে বহাই দিব। তাৰপিছত দেখা পাইছে মিডিল নেম যদি থাকে মিডিল নেমটো বহাই দিব, আৰু নাথাকে নাই। তাৰপিছত দেখা পাইছে 10 ডিজিট মোবাইল নাম্বাৰ ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ইণ্টাৰ ইমেইল ID আপোনালোকৰ ইয়াতে ইমেইল IDটো বহাই দিব, মানে যিটো ভেলিড ইমেইল ID হয় আপোনালোকৰ মানে ইমেইল চিমেইল আহি আৰু মোবাইলৰ লগতে লগ ইন কৰা আছে সেই ইমেইলটো ইয়াতে বহাই দিব। তাৰপিছত কৈছে ক্ৰিয়েট ইয়ৰ পাছৱাৰ্ড আপোনালোকে পাছৱাৰ্ডটো এনেকৈ দিব, মানে স্পেল কেৰেক্টাৰ লগতে কেপিটেল আৰু স্মল এটা মানে মিক্স কৰি মানে ষ্ট্ৰং কৰি এটা পাছৱাৰ্ড দিব। দি কিনে আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত তো সবপিনে আপোনালোকৰ ছাবমিট হৈ যাব, আৰু যোৱাৰ পিছত আপোনালোকৰ মানে মোবাইল নম্বৰত এটা মেছেজ আহিব, আপোনালোকৰ এপ্লিকেশ্যন পাছৱাৰ্ড আহি যাব। তো সবপিনে তাৰপিছত কি কৰিব, সেই এপ্লিকেশ্যনৰ পাছৱাৰ্ডটো লৈ কিনে আপোনালোকে কি কৰিব, বেক আহি কিনে তাতে লগ ইন অপশ্যন আছে, সেই লগ ইন অপশ্যনত যাব আপোনালোকে। যোৱাৰ পিছত তো সবপিনে অলৰেডি লোৱাৰ প্ৰাইমাৰী ইণ্টাৰ ইমেইল ID এণ্ড পাছৱাৰ্ড আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকৰ যিটো ইমেইল ID দিছিলে সেই ইমেইল IDটো আপোনালোকে দিব লাগিব, আৰু যিটো পাছৱাৰ্ড আপোনালোকে ক্ৰিয়েট কৰিছিলে সেই পাছৱাৰ্ডটো দি আপোনালোকে ইয়াতে দিব লাগিব। দি কিনে আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰি বাকীখিনি যিখিনি আপোনালোকৰ ডকুমেণ্টছ আছে ফটো আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিবিলাক মানে ডিটেইল আছিল সেইবিলাক আপোনালোকে বহাই দিব লাগিব। তো সবৰে এনেকৈ আপোনালোকে ঘৰতে বহি আপোনালোকৰ যে আছাম টেটৰ কাৰণে যিবিলাক মানে পাছ কৰিছিলে আপোনালোকৰ নতুনকৈ ভেকেঞ্চি ওলাইছে সিহঁতে এপ্লাই কৰিব পাৰিব। তো সব আজিৰ ভিডিঅ'টো এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।